বিয়াৰ ঘৰত সকলোৰে চকু মোৰ ওপৰত আছিল। যেনি গৈছো তেনি ঘূৰি ঘূৰি চাইছে। কফি আৰু ফ্ৰেঞ্চ ফ্ৰাইজ খাই আছো, তাতো চকু। ভাত খোৱা হলত সোমালো, তাতো ঘূৰি ঘূৰি চাইছে। বহুত সময় পিছতহে গম পালো কাৰণটো হৈছে কোৰিয়ান ফেব্ৰিকৰ ডাবল ব্ৰেষ্টৰ মোৰ এই স্যুটযোৰ। হয়, ঠিকেই শুনিছে। ফটো আৰু ষ্টৰি আপলোড কৰোঁতে বহুতেই সুধি আছিল। সকলোকে ইণ্ডিভিজুৱেলি ৰিপ্লাই কৰাটো অসুবিধা হোৱাৰ কাৰণে ভাবিলো ভিডিঅ' এটাকে বনাই দিওঁ। আজি 4-5 মাহ মান আগতে এবাৰ গৈছিলো ই স্যুট এণ্ড ব্লেজাৰলৈ। তাৰ কালেকশ্যন দেখিয়ে গম পাইছিলো যে এই দোকানখনলৈ মই আকৌ এবাৰ আহিবই লাগিব। যিহেতুকে মোৰ ৰুমমেটৰ বিয়া আছিল, ভাবিলো মই ইয়াতে এযোৰ স্যুট চিলাম। গৈ পায়ে মোৰ কোৰিয়ান ফেব্ৰিকটো চকুত পৰিল। ধুনীয়াকে দাদাই জোখ লৈ মোক 2-3 দিনৰ ভিতৰত স্যুট ৰেডি কৰি দিলে। আৰু ৰিজাল্ট আপোনালোকৰ সন্মুখত। ইয়াতে আপোনালোকে ৰিজনেবল প্ৰাইচত ভেৰিয়াছ ফেব্ৰিক পাই যাব। কি আল্টিমেট ফিটিং হৈছে। অনেষ্টলি ক'বলৈ গ'লে মই নিজেও এক্সপেক্ট কৰা নাছিলো যে ইমান পাৰফেক্ট হ'ব বুলি। ইয়াতে সামাৰ উইন্টাৰ সকলো ধৰণৰ ফেব্ৰিক এভেইলেবল আছে। ইয়াতে আপোনালোকৰ ধৰণে তেওঁলোকে কাষ্টমাইজ কৰিও চিলাই দিব। 1500ৰ পৰা 3200ৰ ভিতৰত আপোনালোকে ৰেডিমেড ব্লেজাৰো পাই যাব। অকল ল'ৰা বুলি নহয়, আপোনালোকে ইয়াতে ছোৱালীৰ কাৰণেও পাই যাব। বাকী মোক কেনেকুৱা লাগিছে এবাৰ কমেন্ট কৰি জনাবলৈ নাপাহৰিব। এড্ৰেছটো কৈ দিছো আপোনালোকক। দোকানখন আছে পাণ বজাৰত, পল্টন বজাৰ বিশালৰ সন্মুখৰ ফ্লাইঅভাৰখন পাৰ হৈ পেলাই অলপমান অহাৰ পিছতে আপুনি লেফ্ট চাইডে ওপৰৰ ফালে চালে দেখিব ই স্যুট এণ্ড ব্লেজাৰ, অপজিট ইউনিয়ন বেংক। আপোনালোকে গুগলতে চাৰ্চ কৰিব পাৰে। ভিডিঅ'টো ছেভ এণ্ড শ্বেয়াৰ কৰি থবলৈ নাপাহৰিব। লগতে নতুন কালেকশ্যনৰ আপডেটছবোৰ পাই থাকিবলৈ তেওঁলোকৰ পেজটো ফলো কৰিবলৈ নাপাহৰিব।